हेलो गुड मर्निंग और आज है रविवार आमी आसो एतिया कलिकतात और आज जेहेतु फार्स्ट बहाग डांगरले मोर सेवा जनालो और सरू जिमान आछे सकलोলৈ बुकु भरा मरम जासिलो और आज एतिया आमी सकलोৱে ওলাইছো एतिया आमी दक्षिणेश्वर मन्दिरলৈ जाम আৰু एतिया ওলাইছো আৰু গা চা ধুই পেলাই তাৰপিছত গৈ পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো ওকে থ্যাংক ইউ বাবা ভাই আমরা আজকে থাকবো আর দুদিন এখানে থাকবো একটু ঘুরতে হ্যাঁ এখন যাচ্ছি গাড়ি লাগলে বলবেন না কিন্তু হ্যাঁ ওই যে দাদা যাচ্ছে তো ওটা বলে দিও सर गाड़ी लगेगा तो बोल देना डीजल गाड़ी कर देंगे कम में हो जाएगा स्कूल में चले तुमरा बुलाया वो इसलिए हम नहीं गए इसके बाद जो बैठा रहता है अमरूद पेगी আৰু এতিয়া মা আৰু মই এনেকে আমি মই আৰু মা এনেকে বহি লৈছোঁ এতিয়া গৈ আছোঁ প্ৰভুৱে এতিয়া দৰ্শন পালে হ'ল আৰু ভালকৈ আৰু তাৰপিছত তাতে গৈ দেখুৱাব কি পাৰোঁ নাজানো আৰু যদি য'ত য'ত ঘূৰোঁ চব শ্বেয়াৰ কৰিম আপোনালোকৰ লগত চাই থাকক আৰু আমি এনেকৈ ওলাই আহিলোঁ হোটেলৰ আগতে কেব এখন বুক কৰি ল'লোঁ তাৰপিছতে এনেকৈ ওলাই আহিলোঁ আৰু হৈছে আজি ছানডে সেইকাৰণে আজি চাওকচোন ৰাস্তা একেবাৰে খালী বহুত খালী আৰু বেলেগ দিনতকৈ আৰু আমি যিহেতু আজি মন্দিৰলৈ গৈ আছোঁ সেইকাৰণে মধুৰিআম নিমখ নোহোৱাকৈ এনেকৈ খাই লৈছোঁ ইমান যে ভাল লাগিছে টেষ্টি মধুৰিআমখিনি আৰু মন্দিৰৰ দৰ্শন ভিতৰলৈ যাব পাৰিমনে নাই যিহেতু বহুত লাইন শুনিছোঁ ইমান পচিবল হ'বনে নাই মাক লৈ পেলাই তাৰ আগতে এতিয়া বেলুৰ মঠলৈ আহিছোঁ আৰু এয়া বেলুৰ মঠ তালৈকে আহিছোঁ আৰু কিহৰ ন কি হে এয়া এতিয়া মা খোজকাঢ়ি গৈ আছে নাজানো আৰু কিমান দূৰ যাব পাৰিব তথাপি আৰু আহিছোঁ যেতিয়া অকণমান চাই যাওঁ আৰু আৰু ইমান গৰম পৰিছে গৰমৰ মাজতো মাক এনেকৈ লৈ আহিছোঁ ক'ৰবাত বেলেগত দৰ্শন হয় নহয় কিন্তু মাক অকণমান ইয়াতে অকণমান দৰ্শন কৰাই লৈ যাওঁ এইটোৱে হয় মা এয়া ওচৰত বহুত দূৰ নহয় দিয়ক এই বেছি দূৰ নহয় ইফালে চাহ দি যাম লাহে লাহে আহি থাকোঁ ইমান গৰমৰ মাজতো মাক এনেকৈ মনৰ মানে আশা আৰু পূৰণ কৰাবলৈ লৈ আহিছোঁ বা মোক সদায় কৈ আছিলে বহুত দিন আগতে আহিছিলে বহুত কিছুমান লৈ গৈছিলে মা ইটোৰ বেলেগত এনেকৈ গৰম দিনত আহিব নোৱাৰি তথাপিতো মাক লৈ আহিছোঁ আৰু ভৰিখন একেবাৰে পুৰি যায় সেইকাৰণে আৰু পকা ইমান গৰম আৰু বয়স হৈছে মাৰ সেইকাৰণে অকণমান হাতত ধৰি ধৰি লৈ আহিছোঁ আৰু ভিতৰত যিহেতু মোবাইল একেবাৰে এলাউ নকৰে সেইকাৰণে বাহিৰৰ পৰাই দেখুৱাম আপোনালোকক এতিয়া দৰ্শন কৰি লওঁ আৰু এতিয়া দেখিছেনে মানুহবিলাকে এইবিলাক গোটেই লাইন ধৰি আছে ইমান পকা ৰ'দতো ভোগ খাবলৈ আৰু মই অকণমান পিছফালে গৈ পেলাই এয়া চাওকচোন গংগাৰ এনেকৈ পিছফালে গংগাৰ পাৰ এনেকৈ খুব ভাল লাগিছে বালি ব্ৰিজ এইটো হৈছে বালি ব্ৰিজ আৰু এইটো গংগাই হয় মানুহবিলাক পানীত গা ধুইছে ভৰি ধুইছে ব্ৰিজ আছে ব্ৰিজেদি গুচি গৈছে ব্ৰিজ এইয়া দক্ষিণেশ্বৰ মন্দিৰ মা অলপ বহক মা অলপ বহক আমি ফটো উঠাই অলপ বহা 5 মিনিট
উড়িষ্যা থেকে এসেছেন পার্বতী রায়। আৰু এতিয়া মাক থৈ পেলাই অকণমান ইফাল ইফাল ভিডিঅ' লৈ আছোঁ। একেবাৰে ভিতৰত সোমাব নোৱাৰি, মানুহে 2:30ৰ পৰা লাইন দিছে। আৰু ইয়াতে যে ভৰি একেবাৰে দিব নোৱাৰোঁ, মানে ভৰি পুৰি গৈছে, তাৰ কাৰণে পাইপৰ পানী এনেকৈ দি থৈছে। আৰু মই মোজা পিন্ধি আহিছোঁ, মোজা ভিজি গৈছে, কিন্তু ভৰিত পুৰি গৈছে, নোৱাৰি আৰু ইম্পচিবল আমাৰ কাৰণে। আৰু এতিয়া ইমান গৰম, আৰু মই চিঞৰি আছোঁ এওঁ মোৰ হাতৰ পৰা বেগটো লৈ যায়, আৰু বহুত ওজন হ'ব বুলি বেগটো লৈ যায়। সেইকাৰণে মই চিঞৰিছোঁ, বেগটো মোক দিয়া, মই ল'ব পাৰিম, মোৰ হাতৰ বিষ হোৱা নাই, ভৰিত ক'ৰবাত ছাল গৈছে, গৰম লাগিছে, এয়া চিঞৰ বাখৰ কৰি আছে। আৰু এওঁ একদমেই নিজেও সহ্য কৰিব নোৱাৰে আৰু বেলেগৰ কষ্টটো চাব নোৱাৰে। আৰু আমি ফটো চটো লোৱা হৈ গ'ল। তাৰপিছতে আমি মাক ইয়াতে বহাই থৈ গৈছিলোঁ অলপ ঠাণ্ডা হ'বৰ কাৰণে। আৰু গুৱাহাটীৰ তুলনাত ভয়ংকৰ গৰম, আমি একেবাৰে সহ্য কৰিব নোৱাৰোঁ। তাৰপিছত আমি মাহীৰ ঘৰলৈ, মাহীৰ ঘৰ মানে মাহীৰ ছোৱালীৰ ঘৰলৈ, বুবলি ইয়াতে থাকে, তাইৰ ঘৰলৈ আহিলোঁ। আৰু তাইৰ ঘৰৰ বেলকনিৰ পৰা চাওকচোন গোটেই বাহিৰৰ এইখিনি নিউ টাউন, আৰু এয়া নভোটেল 5 ষ্টাৰ হোটেল, আৰু তাৰ ওচৰতে এয়া তাইৰ ফ্লেটটো, তাকে দেখুৱাই আছোঁ আপোনালোকক। এইখিনি ঠাই আকৌ একেবাৰে বেলেগ। এয়া তাইৰ বেলকনিখনৰ পৰা চব চাব পাৰি এনেকুৱা। এইখিনি আচলতে নিউ টাউন, চল্টলেক নহয়, নিউ টাউন, খুব ধুনীয়া। এয়া ৰেৱতী ন, ৰাতিপুৱাৰ পৰা ৰান্ধি আছ? হা, ৰাতিপুৱাৰ পৰা কি ধুনীয়া, সঁচা একদম, কি ধুনীয়াকৈ থোৱা, ৱাও ছ' নাইচ, কি ক'ম, কি ধুনীয়া, ছ' নাইচ, ছ' বিউটিফুল। এইটো বুবুহঁতৰ, কি ধুনীয়া, ইফালে তাই আনা, ফোন আহিছে নেকি তোমাৰ? ফোন আহিছে নেকি আৰিয়ানৰ? এইটো ৱাও ছ' নাইচ, কুল একদম, হা, খুব ধুনীয়া একদম, সঁচা খুব ভাল লাগিছে। এইটো কি কৰিছা ৰ, এইটো কি হয়? খুব ধুনীয়া বাবা, লাভলি, ছ' লাভলি, ভেৰি লাভ। এইটো বুকছ, মা বুকছ পঢ়ি ভাল পায়, পাপাও ন, ছ' নাইচ। এই চবতকৈ কি ভাল জানা তোমালোকৰ? বেলকনি কেইখন খুব ডাঙৰ, আৰু চবতকৈ কি জানা, একদম মানে ফ্ৰেছ, মানে ইফালে ইটো ছাইডত খুব মুকলি ন, এইটো সেইটো ভিতৰত কণী, চালাড, ফিছ, মাই গড, তাই খানা কি বনাই আছ ৰাতিপুৱাৰ পৰা। আৰু আজি বুবলি আৰু বুবলিৰ হাজবেণ্ড শিলিগুৰিলৈ কিবা কামৰ কাৰণে ওলাই আহিছে, আৰু মাহী আছে আৰু ৰেৱতী, তাই বাইদেউজনী, খুব ধুনীয়া খানা খোৱালে। খাই পেলাই অলপ সময় বহিলোঁ, আৰু তাইক খুব ধুনীয়া গিফ্ট দিছে আমালৈ, থেংক ইউ ছ' মাছ। বাই বাই। আৰু এইটো হৈছে তাইৰ এপাৰ্টমেণ্ট, আৰু বেছ ডাঙৰ এৰিয়াটো, আৰু এইবিলাক খুব ধুনীয়াকৈ নতুন বনাইছে। আৰু সেই কৈছিলোঁ নভোটেল হোটেলৰ ফ্ৰণ্টতে, আৰু আমি ওলাই আহোঁতে এনেকৈ
হেংগিং ৰেষ্টুৰেণ্টখন দেখা পালোঁ আৰু ইয়াতে অহা নাই, অহাৰ সময়ো হোৱা নাই আৰু সেয়াই দেখুৱালোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু যদি ব্লগটো ভাল লাগি থাকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সদায় যেনেকৈ কওঁ, আকৌ এটা নতুন ব্লগ লৈ আহি আছোঁ। বাই বাই।